Hello and welcome to yet another episode of eKuhipath. Today, I'm going to teach you all PN junction diode. Jot niki ami kisuman previous years or NEET ba hok ba CUET hok, JEE hok. Tarma kisuman sai bisari pe kisuman questions uthai anisu. Jot ami aji solve korim. Kisuman conceptual pa ami arambho korim aji. So first of all, ami janibo lage je what is PN junction. So PN junction janar agote ami ki janu je just a little bit of recap. Je actually PN junction hoy ki PN junction diode actually ami korpora pao jot niki ami ki hoy jeta ami extrinsic semiconductor bur ki hoy ami ki janu je semiconductors bur actually আমি পিওর পাবো পাৰো বা ইম্পিওর পাবো পাৰো পিওর খিনিত আমি কি কৰিম যে তাতে কোনো ধৰণৰ আমি ইম্পিউৰিটিজ এড কৰিব নালাগে which are naturally we used to keep it like that okay say silicon and germanium এটা কি হ'ব just because of cost and due to lack of unavailability and due to much cost so আমি কি কৰিম তাৰ লগত কিছুমান আমি impurities add কৰিব কাৰণে চেষ্টা কৰিম okay and this process of adding impurities in a pure semiconductor is called doping এতিয়া ডোপিং এড কৰাৰ পিছত আমি কি গম পাম যে আমি আইদাৰ আমি কেনেকুৱা ধৰণৰ কম্পোনেন্টছ বোৰ ডোপিং কৰিব পাৰো বা কেনেকুৱা ধৰণৰ কম্পোনেন্টছ বোৰ আমি এড কৰিব পাৰো সো দ্যাট আমাৰ প্ৰপাৰ্টিটো যাতে সেমিকন্ডাক্টৰটোৰ যাতে এনহান্স হওক আইদাৰ আমি কি কৰিব পাৰো আইদাৰ কিছুমান pentavalent impurities add কৰিব পাৰো নহলে কিছুমান trivalent impurities add কৰিব পাৰো যত নেকি যোনবোৰ semiconductors বুৰত আমি যত নেকি pentavalent impurities add কৰো হেবোৰ আমাৰ কি হ'ব n type semiconductor বা negative type semiconductor যোনটো usually আমি জানো and কি হ'ব যেতিয়া আমি semiconductor টোৰ লগত বা silicon টোৰ লগত বা germanium টোৰ লগত যেতিয়া মই কি কৰিম trivalent impurities add কৰিম say আমি boron হওক বা যোনবোৰ atomৰ valence electron কি থাকিব তিনটা থাকিব তো হেনকা ধৰণৰ ইলেক্ট্ৰনবোৰ আনি পেলাই যেতিয়া মই সিলিকন বা জাৰ্মেনিয়ামৰ লগত যেতিয়া এড কৰিম তেতিয়া মই কি পাম তেতিয়া আমি কি পাম কিছুমান p টাইপ semiconductor পাম বা পজিটিভ টাইপ আমি এটো কাৰণে p টাইপ বুলি কওঁ because তাতে কি থাকে মেজৰিটি চাৰ্জ কেৰিয়াৰ্স কি থাকে হোলস থাকে আৰু n টাইপত কি থাকে মেজৰিটি চাৰ্জ কেৰিয়াৰ্স কি থাকে আমাৰ ইলেক্ট্ৰনছ থাকে okay আৰু এতিয়া কি হ'ব PN junction মানে কি হৈছে যেতিয়া মই p type semiconductor আৰু n type semiconductor যদি লগ লগাই দিও তেতিয়া মই কি পাম এনেকুৱা এটা diode এটা পাম এটা electronic component এটা পাম which has wide range of applications এটা কি হ'ব সোৱা যেটা p type semiconductor টোৰ লগত যেটা মই n type semiconductor যে লগ লগাই দিম সে মই এটা ভালকে আকি পেলাই দেখুৱাইছো সে এটো হল আমাৰ p type semiconductor আৰু এটো হৈছে আমাৰ n type okay আৰু p type semiconductor আমি কি জানো যে majority charge carriers সদায় কি হয় holes হয় holes বোৰ মই এনেকে দেখুৱাইছো okay আৰু n type or majority charge carriers কি হয় electron হয় সে electron বোৰক মই কি কিছুমান dots ৰে দেখুৱাইছো এনেকে এতিয়া কি হ'ব এই যে দুটা মই লগ লগাই দিছো p type semiconductor আৰু n type semiconductor এতিয়া যেটা লগ লগাই দিছো ফার্স্ট অফ অল এই যে p type আৰু n type semiconductor টো যে লগ লগাই দিছো এইটোকে এই সিস্টেমটোকে আমি কি বুলি কওঁ pn junction okay pn junction diode হ'ব এটা কি হ'ব সোৱা যেতিয়া p সাইডৰ আমি মেজৰিটি চাৰ্জ কেৰিয়াৰ্স আমি again repeating p সাইডৰ আমাৰ মেজৰিটি চাৰ্জ কেৰিয়াৰ্স কি হ'ব হোলস হ'ব So, যেহেতুকে majority charge carriers holes হ'ব তেনেহলে ইয়াৰ minority charge carriers আমি কি জানো যে ইয়াৰ minority charge carriers কি হ'ব electrons হ'ব electrons বোৰ এনেকে মাজে মাজে থাকিব ঠিক তেনেদৰে n type n side আমাৰ majority charge carriers কি electrons okay আৰু হে ঠিক তেনেদৰে ইয়াৰে কি হ'ব ইয়াৰে আমাৰ যোনবোৰ minority charge carriers হেবোৰ কি হ'ব আমাৰ কিছুমান holes হ'ব ঠিক just imagine মোৰ এনেকে থাকিলে এতিয়া কি হ'ব say এবোৰ minority charge carriers n side আৰু p side এনেকে arrange কৰা আছে তো কি হ'ব এটা যে লগ লগাই দিলো এটা ইলেক্ট্ৰনৰ টেন্ডেন্সি কি ইলেক্ট্ৰনৰ টেন্ডেন্সি হৈছে যে এবোৰ সে ইলেক্ট্ৰনৰ টেন্ডেন্সি কি হৈছে যে এই হোলছৰ লগত গৈ পেলাই এই কি হ'ব নিউট্ৰেলাইজ হ'ব হা সো কি হ'ব এই ইলেক্ট্ৰনটো কি হ'ব সে এই জাংশন এটা জাংশন মানে কি হৈছে আমি যে জানো আমি যে শুনিছো ন জাংশন ৰেলৱে জাংশন সে জাংশন মানে কি হৈছে এটা প্লেস বা এটা ডিভাইডাৰ ডিভিজন বুলি ক'ব পাৰো আমি সে কি হ'ব এটা জাংশন হয় যোনটোৱে কি p
p type আৰু n type ক সেপাৰেট কৰিছে ওকে এটা কি হ'ব সে আমি যেনেকে লগ লগাই দিলো p side আৰু n side টো এটা কি হ'ব অকমান সময় পিছত হে ইলেক্ট্ৰনটো জাম্প কৰি গৈ পেলাই p side এ যাব ওকে আৰু again কি হ'ব এই n side এ থকা যোনখিনি আমাৰ majority charge carriers আছে সে again এই ইলেক্ট্ৰনটো গৈ পেলাই হে হোল্ডৰ লগত যাব আকৌ এই ইলেক্ট্ৰনটো গৈ পেলাই হোলৰ লগত যাব এই যে গোল এক্সচেঞ্জ হল ইয়াৰ পা ইলেক্ট্ৰনটো p side এ গল ওকে এটু আকৌ ইয়ালে গল এটু কো ইয়ালে গল তাৰ বিনিময়ত কি হ'ব তাৰ বিনিময়ত এটু হ'ব যে এটা আমি যোনখিনি মাজৰ জায়গাখিনি আছিল যত নেকি কি হৈছিল ইলেক্ট্ৰনটো হোলৰ লগত গৈ পেলাই নিউট্ৰেলাইজ হল ওকে নিউট্ৰেলাইজ হোৱাৰ ফলত কি হ'ব এটা চাৰ্জ ডেফিচিট ৰিজন এটা ফৰ্ম কৰিব এটু আমাৰ আগৰ নিচিনা কি হৈছে p side এটু n side বাকিবোৰ সব ঠিকে থাকিব এই মাজৰ পোৰশনখিনিত কি হ'ব হোলস আৰু ইলেক্ট্ৰনটো লগ লাগি পেলাই নিউট্ৰেলাইজ হৈছে আৰু নিউট্ৰেলাইজ হোৱাৰ ফলত কি হৈছে এটা চাৰ্জ ফ্ৰী ৰিজন এটা ফৰ্ম হৈছে মানে কি হ'ব এই চাৰ্জ ফ্ৰী ৰিজনটোকে আমি কি বুলি কম এই ৰিজনটোক আমি কম যে এটো কি হ'ব ডিপ্লিশন ৰিজন এটা ডিপ্লিশন ৰিজন the word depletion okay depletion region but the word depletion it signifies that it's a region that is devoid of holes and electron it means that it is devoid of any kind of charge carriers so major jaga khini ki hobo amar enekwa dhornor eta depletion region eta form koribo okay aru etu ei je region to form korile ei depletion region to form korar folat ki hobo amar এটো যে ফর্ম কৰাৰ ফলত আমাৰ এটো হ'ব যে আমাৰ যোনখিনি চাৰ্জেস আছিল ইলেক্ট্ৰনবোৰ আমাৰ এনেকে p side এ গল আৰু ঠিক তেনেদৰে হোলসবোৰ এনেকে n side এ যাব তো বিনিময়ত এই যোনটো জাংশন এটা হল এটো আমি ব্যাৰিয়াৰ জাংশন বুলি ক'ব পাৰো ইয়াতে এটা কি হ'ব এই যে জাংশনটো এই ব্যাৰিয়াৰটো এটো এটা ব্যাৰিয়াৰো হয় ব্যাৰিয়াৰ বুলি কও আমি বা এই ডিপ্লিশন লেয়াৰটো হা এই ডিপ্লিশন লেয়াৰটো বা এই ডিপ্লিশন ৰিজনটোৱে কি কৰিব আমাক it will stop the further movement of holes from the p side and the electrons from the n side towards each other okay etia ki hobo ei je eta resistance provide kora nai ne je ei major jaga khinir mane ei holes for electrons ba electrons for holes fale joar folot ki hoise eta charge free region eta form hol juntu neki ki hobo tar major eta কি ফর্ম হবে তা পটেনশিয়াল জেনারেট হ'ব হে পটেনশিয়াল যে জেনারেট হল হে পটেনশিয়াল টু জেনারেট হোৱাৰ ফলত কি হ'ব এটা ৰেজিস্ট্যান্স আমি উৎপন্ন হ'ব আৰু হে ৰেজিস্ট্যান্সটো আমাৰ কি কৰিব আমাৰ যোনখিনি ফাৰ্দাৰ মুভমেন্ট অফ ইলেক্ট্ৰনছ আৰু হোলস আছে it will stop the further movement of holes and electron মানে কি হ'ব তা ৰেজিস্ট্যান্স উৎপন্ন হ'ব ওকে এটা কি হ'ব সো এটা তোমালকে মই কোৱেশ্চন কৰিব পাৰা যে ম্যাম কিয় কাৰণে অকল সাইডত থকা ইলেক্ট্ৰনটো বা সাইডত থকা হোলটো হে আপুনি এনেকে মানে ট্ৰান্সফর্ম হোৱা বা নিউট্ৰেলাইজ হোৱাটো দেখুৱাইছে কিয় সাইডৰ খিনি নহয় সাইডৰ খিনি এইটো কাৰণে নহয় বিকজ কি হ'ব সাইডৰ খিনি আমাৰ সোৱা এটা কি হ'ব এখিনি কি হ'ব জাংশনৰ ওচৰতে আছে হয়নে এটা ইয়াৰ পৰা এই সাইডৰটোৰ পৰা ইফাললৈকে যাব কাৰণে মাচ মোৰ এনাৰ্জি লাগিব কিন্তু কি হ'ব যেটা একদম জাংশনৰ কাষতে যোনটো আছে definitely hetu ifallo bera par hobo karne to junto usort ase hetu amar karne besi kom less efficient hobo ba more efficient hobo sorry so hetu karne ki hobo just because of the distances okay just because of the distances ki hobo amar junto junctioner kakhot thoka electron aru hole to hetu he ki hobo karne chesta koribo neutralize hobo karne chesta koribo so etu asile basic idea how a pn junction is formed okay so ki hol etu eta barrier form hol is a depletion region eta ki hol amar eta potential jenu generate hol he potential tok ami ki buli kom barrier potential heru ami ki buli kom barrier potential okay aru ki hobo etia ami ki gom palu he barrier potential to utponno hoar folot amar ki hol the holes from the p side and electrons from the n side it stops the further movement okay eta badha proyog kore ba eta resistance utponno hoy etia jodi moi ki koru ei juntu pn junction to juntu form hoise okay jot ki ase ebur holes ase ebur electrons ase eta ki hobo যদি মই ইয়াতে কি কৰিম মই খিনি
next page লকে গৈ পেলাই দেখুৱাইছো it's a diagrammatic representation of a pn junction diode যত নেকি কি হৈছে মই কি কৰিলো p side to আৰু n side to যেতিয়া লগ লগাই দিছো তেতিয়া কি হৈছে হোলস বোৰ আমাৰ এতে ডায়াগ্ৰামত আমি কি দেখিবলৈ পাইছো হোলস বোৰ p side ৰ পৰা n side লকে মুভ কৰিব চেষ্টা কৰিছে আৰু ঠিক তেনেদৰে ইলেক্ট্ৰনছ বোৰ কি হৈছে n side or pa p side লকে মুভমেন্ট কৰিব কাৰণে চেষ্টা কৰিছে তাৰ মাজত এটা কি আছে এই যে মাজৰ জায়গাখিনি এখিনি আমাৰ কি এখিনি আমাৰ কি হৈছে barrier potential বা barrier বা কি হ'ব আমাৰ এটা junction potential বুলি আমি ক'ব পাৰো যেহেতুকে junction potential আমি এটো কাৰণে ক because junctionৰ যোনটো potential উৎপন্ন হৈছে definitely আমি এটো কি বুলি কম junction potential বুলি কম নহয় জানো okay এটা কি হ'ব এটো as a whole this is a pn junction এতিয়া pn junction টোৰ লগত e side n side এটা তাৰ লগত যদি মই কি কৰে p side মানে কি this is the positive side n side মানে কি this is the negative side okay এতিয়া কি হ'ব মই যদি ব্যাটাৰীৰ যদি পজিটিভ টু যদি মই কি কৰো p সাইডৰ লগত কানেক্ট কৰো আৰু ব্যাটাৰীৰ নেগেটিভ টু যদি মই n সাইডৰ লগত কানেক্ট কৰো হেতু কি হ'ব আমাৰ this will give us the forward biasing আমি কেতিয়া কম যেতিয়া কি হ'ব যেতিয়া মই p side of the semiconductor if we connect the p side of the semiconductor to the positive end of the battery and if the negative end or the n side of the semiconductor it is connected to the negative end of the battery the pn junction diode so formed will be in forward biasing okay এটা forward biasing অতনো কি হয় আমি এটা কি গম পাইছিলো যে ইয়াতে কি আছিল আমাৰ মেজৰিটি চাৰ্জ ক্যাৰিয়াৰ্স p সাইডে কি আছিল হোলস আছিল আৰু n সাইডে আমাৰ কি আছিল ইলেক্ট্ৰনস আছিল এবোৰ কি আছে ইলেক্ট্ৰনস এবোৰ আছে আমাৰ হোলস ওকে মাজত আছে এটো কি ব্যাৰিয়াৰ পটেনশিয়াল সো এই যে মাজত যে আমি আছে পটেনশিয়াল এটা যে এপ্লাই কৰিলো হা বা তা আমি ব্যাটাৰীটো কানেক্ট কৰিলো তাৰ ফলত আমাৰ কি হ'ব এতিয়া আমি যেটা আমি ব্যাটাৰীটো কানেক্ট নকৰিছিল এতিয়া কি হৈছিল এই যে জাংশনটো যে ফৰ্ম কৰিছে এই যে ব্যাৰিয়াৰ যে পটেনশিয়ালটো ফৰ্ম কৰিছে তাৰ বিনিময়ত কি হৈছিল এটো এটা বাধা প্ৰয়োগ কৰিছিল নহয় জানো বাধা কি হক প্ৰয়োগ কৰিছিল এই জাংশনৰ সাইডত থকা ইলেক্ট্ৰনছবোৰ বা জাংশনৰ কাহত থকা অকমান দূৰত থকা জাংশনৰ পৰা অকমান দূৰত থকা ইলেক্ট্ৰনছ আৰু হোলছবোৰ কি কৰিছিল ইফালে মানে towards the junction move কৰিব কাৰণে এটা বাধা প্ৰয়োগ কৰিছিল এটা কি হ'ব যদি মই হে অকমান যোনখিনি বাধা আছে হে বাধাটোক বা হে যোনখিনি পটেনশিয়ালটো আছে okay it has some kind of its own potential okay eto potential to amar barrier potential to amar ekhinte koi disu moi siliconor khetrot amar hobo 0.6 to 0.7 electron volt aru germaniumor khetrot hobo 0.3 electron volt etia ei je potential to ami kolu 0.3 ba 0.6 electron volt etu ki hoise amar barrier potential hobo mane ki hobo eta ami ki kom pam je electrons bor ba holes burok ei junction tur ইফালে আৰু হিফালে যাব কাৰণে যিমানটো amount of আমাৰ voltage দৰকাৰ হ'ব হেতু আমাৰ কি হ'ব in case of silicon হেতু আমাৰ কি হ'ব 0.6 to 0.7 electron volt আৰু in case of germanium হেতু কি হ'ব 0.3 electron volt okay এতিয়া কি হৈছে যদি হিমানখিনি amount of potential বা voltage নাপায় তেতিয়া কি হ'ব তেতিয়া আমি কি কৰিম যোনখিনি usually নাপায় তেতিয়া কি কৰিম আমি এটা এনেকে এটা এক্সটাৰ্নাল ব্যাটাৰী কানেক্ট কৰিম এই এক্সটাৰ্নাল ব্যাটাৰীটো কানেক্ট কৰাৰ ফলত কি হ'ব এই হোলস বোৰ যোনবোৰ আছে it will try to move towards the n side okay and the electrons it will try to move towards the p side এই যে হোলস বোৰ কি হ'ব এই ব্যাৰিয়াৰটো অতিক্ৰম কৰি পেলে n সাইডে যাব কাৰণে চেষ্টা কৰিব ঠিক তেনেদৰে ইলেক্ট্ৰন বোৰ কি কৰিব এই ব্যাৰিয়াৰটো ক্ৰস কৰি পেলাই যদি মই এটা see yare juntu potential hobo etu v hobo okay aru yate ki hobo juntu ta potential mo kosilon ta barrier potential generate hobo ba ta junction potential generate hobo hey junction potential to ami mon koribolige kotha je he junction potential to hodai kor pra kuntu dikhor pa kuntu dikhe hobo hetu hodai kuntu dikhe hobo hodai n side or pra p side hobo mane hodai kuntu faler hobo n side or pa p side hobo etu ami ki hare denote korim vb re denote korim okay eta ki hobo in case of forward biasing ki hobo yare majot electron holes bure ki koribo n side karone jabo karone chesta koribo aru electron buru thik tene dore p side jabo karone chesta koribo ei je adan prodan hol ei adan prodan hoar folot ki hobo neutralization hobo okay aru thik neutralization hol aru
সে আৰু কি হ'ব সে এটা ডিফিউজন কারেন্টটো এটা উৎপন্ন হ'ব হে ডিফিউজন কারেন্টটো কিহৰ কাৰণে উৎপন্ন হ'ব সে আমি কি জানো সাপোজিংলি এটা চাৰ্জে when সে এটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটো যেতিয়া ইয়াৰ পৰা ইয়ালৈকে গ'ল তেতিয়া ইয়াতে কি হ'ব এটা কারেন্ট সৃষ্টি হ'ব হয়নে নহয় এটা পজিটিভ চাৰ্জ জেনাৰেট হ'ব হে যে পজিটিভ চাৰ্জ জেনাৰেট হ'ব হেতু আমি কি বুলি কম ডিফিউজন কারেন্ট বুলি কম ওকে আৰু কি হ'ব এয়াৰ যোনটো মন কৰিবলগীয়া কথা এইটোৱে যে ইন কেস অফ ফৰৱাৰ্ড বায়াসিং আমাৰ কি হ'ব যোনটো ইনবিল্ট পটেনশিয়াল মানে কি হ'ব যোনটো ব্যাৰিয়াৰ পটেনশিয়ালৰ মই কথা কৈছিলো বা যোনটো জাংশন পটেনশিয়ালৰ কথা কৈছিলো এটা একেই কথা হয় এই জাংশন পটেনশিয়াল বা ইনবিল্ট পটেনশিয়ালটো আমাৰ কি হ'ব আমাৰ junction potential to ki hobo this will be more okay the junction potential in case of forward biasing will be more than the external potential so supposingly moi jodi ate amar ki hoy say 3 electron volt lage moi koi asu tumalok jodi supposingly amar 3 electron volt lage amar ki hobo electron ba majority charge carriers bur move koribo karone to tetia ki hobo jetia moi 3 electron volt mane inbuilt potential jodi amar 3 electron volt hoy jodi ami jodi 1 electron volt di asu bahiror pura jano kiba hobo jano kiba changes hobo jodi yare mazot ei মাজৰ জাংশন খিনিত এই মাজৰ জাংশন খিনিত যোনটো আমাৰ পটেনশিয়াল উৎপন্ন হৈছে হেতু সাপোজিংলি আমাৰ কিমান হয় সে যদি 3 ইলেক্ট্ৰন ভল্ট হয় সাপোজিংলি যদি মই বাহিৰৰ পৰা যদি দি আছো 1 ইলেক্ট্ৰন হয় জানো তাৰ মাজত কিবা চেঞ্জেস হ'ব একোটো নহয় ডেফিনেটলি তো তেতিয়া হেতু কাৰণত আমাৰ কি হ'ব যে আমাক এনেকুৱা এটা ভোল্টেজ লাগিব আমি এনেকুৱা এটা ভোল্টেজ আমি বাহিৰৰ পৰা এক্সটাৰ্নাল ভোল্টেজ এটা প্ৰভাইড কৰিব লাগিব যোনটোৰ কাৰণে কি হ'ব আমাৰ ইনবিল্ট পটেনশিয়াল যদি এক্সিড কৰি যায় সে the external voltage that has to be applied in this junction has to be more okay it has to be more than the inbuilt potential তেতিয়া কি হ'ব আমাৰ যোনবোৰ এই holes bur majority charge carriers bur duta side ki hobo they can just cross the junction okay ete ki hobo in case of forward biasing or khetrot ki hobo amar jonto inbuilt potential to hoy he inbuilt potential to besi hobo inbuilt potential to besi hobo much more than the external voltage okay ete ki hobo jeta external voltage to kom hobo rather than the inbuilt potential titia ki hobo amarta mane ki eta resistance eta implement no hobo jano he resistance to folot ki hobo amar ami eta boso sam ei resistance to folot ki hobo amar ei je width to ase ami ekhine junkhine dekhilu এই রেজিস্ট্যান্স টু এখিনি যে আমি দেখিলো এই রেজিস্ট্যান্স টা এটা উৎপন্ন হ'ব নহয় জানো এই রেজিস্ট্যান্স টু উৎপন্ন হোৱাৰ ফলত কি হ'ব আমাৰ হে উইথ টু জুনটো আছে হে উইথ টু জুনটো আছে হেতু কি হ'ব আমাৰ কি হ'ব এটো উইথ টু ক্ৰমান্বয়ে আমাৰ কি হ'ব জান লাগিছে আমাৰ এটো জুনটো উইথ টু আছে হেতু আমাৰ কি হ'ব ইন কেস অফ ফৰৱাৰ্ড বায়াসিং হেতু আমাৰ কি হ'ব উইথ টু আমাৰ শ্রিঙ্ক হৈ যাব হয় নে নহয় কাৰণ কি হ'ব হোলস বুৰে এফালে pressure to dibo electrons bore mane electron mane ki n side e jono majority charge carriers ase ebor ki hobo amar jonto junctioner side e ki hobo thelabo karone chesta koribo mane ki hobo yate jonto amar jodi ma external voltage apply kori je ki hobo ihotar majote nijor majote collision hobo to collision hoar pholat ki hobo it will try to mane shrink or this from this side the majority charge carrier that's the electron will also try to push the junction barrier okay hey push re kori tar pholat ki hobo amar eta agent to width to hobo in case of junction a width to hobo jonto junction barrier jonto form hoisile hetu ki hobo shrink hobo karone chesta koribo okay aro thik tene dore etu asil in case of forward biasing so in case of reverse biasing ki hobo so in case of reverse biasing ki hobo lage jetia ami prothom obosthat ami ki korisilo je ami prothom obosthat ki korisilo jetia ami pn junction to sorry prothom obosthat ami ki korisilo jetia pn junction to amar etu p side etu n side prothom obosthat ami ki korisilo je p side tuk mo core logot connect korisilo battery positive logot connect korisilo aru n side tu mo core logot connect korisilo battery negative logot connect korisilo jetia ami ki paisilo forward biasing paisilo etia ki hobo jodi moi p side of the semiconductor if we connect it with the batteries negative side opposite kori dim ami direction to ki hobo p side or logot jodi moi battery ki korim negative side to connect kori dim aru thik tene dore n side or logot jodi moi battery ki korim positive side to connect korim tetia etu ki hobo amar etu amak ki dibo reverse biasing dibo reverse biasing okay
এতিয়া ৰিভাৰ্স বায়াসিংত কি হ'ব ৰিভাৰ্স বায়াসিংত এটো হ'ব যে ৰিভাৰ্স বায়াসিংত আমাৰ কি হ'ব এবোৰ সে মেজৰিটি চাৰ্জ ক্যাৰিয়াৰ্স বোৰ আগৰ নিচিনাকে এবোৰ হৈছে আমাৰ ইয়াতে ইলেক্ট্ৰনছ বোৰ যোনবোৰ n সাইডৰ মেজৰিটি চাৰ্জ ক্যাৰিয়াৰ এবোৰ p সাইডৰ মাইনৰিটি চাৰ্জ ক্যাৰিয়াৰ্স ইয়াতে হোলছ থাকিব বাৰু এবোৰ কি হ'ব ইয়াৰে মাইনৰিটি চাৰ্জ ক্যাৰিয়াৰ্স কম থাকিব এৰে কি হ'ব যদি মই battery p side of the semiconductor if we connect it to the negative end of the battery and if the n side is connected to the positive end of the battery titi amar eniko hobo je yare junbur holes bur ha majority charge carriers bur junbur thakibo p side hebur ki hobo n side move koribo karone je chesta koribo titia tar pholot amar eniko hobo je amar ki hobo tar pholot ei je movement কৰিব কাৰণে চেষ্টা কৰিব তাৰ ফলত কি হ'ব এটা collision আকৌ এটা সৃষ্টি হ'ব but oh yes আৰু এটা ইয়াতে কি হ'ব in case of reverse biasing ইয়াতে আমি কি জানো ইয়াতে যোনটো এক্সটাৰ্নাল ভোল্টেজ টো হয় হেতু আমি সদায় v ৰে লিখিম আৰু আমি কি গম পাইছিলো অলপমান আগতে মই কি কৈছিলো যোনটো আমি ইনডিভিজুৱেল পটেনশিয়াল টো হ'ব বা যোনটো বেৰিয়াৰ পটেনশিয়াল টো হয় আমি কি হেৰে ৰিপ্ৰেজেন্ট কৰো v ৰে ৰিপ্ৰেজেন্ট কৰো আৰু হেতু সদায় কোনটো দিশৰ পৰা কোনটো দিশলৈকে থাকে সদায় n সাইডৰ পৰা p সাইডলৈকে থাকে ওকে This is the VV. Etia ami ki dekha paisu je in case of reverse biasing ki hobo amar juntu potential hoday charge kuntu dikhor pa kuntu dikholoke move kore positive or pa negative loke jay nohoy jano ere ki hobo ami ki dekhisu je juntu external potential ase external potential amar etu dikhot movement kori ase aru thik tene dore amar inbuilt potential tu amar kimfale movement kori ase etu fale movement kori ase so ami ki dekhisu je juntu external potential aru barrier potential these two are moving in the same direction to same direction not move korar folot ki hobo amar juntu resistance to ha juntu resistance to amar a junction to ki dise eta resistance dise nohoy jano eta prothom obosthat ki hesile in case of forward biasing ki hesile amar ki hesile forward biasing or khetrot je amar potential to external potential to efale asile aru inbuilt potential to eneke asile to yar folot ki hoisile amar juntu barrier potential to ase hetu ki asile amar shrink hoy goisile but in case of reverse biasing ki hoise juntu amar inbuilt potential to ase hetu amar juntu dikhot ase aru juntu external potential ase external voltage to ase this two are in the same direction the same direction or থকাৰ ফলত কি হ'ব যোনটো আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড পাম নেট ইলেক্ট্ৰিক ফিল্ড মানে কি হ'ব ইয়াতে ডেফিনেটলি এটা পটেনশিয়াল জেনাৰেট হ'ল তাৰ ফলত মই আমি কি পাম এটা ইলেক্ট্ৰিক ফিল্ড পাম তো নেট ইলেক্ট্ৰিক ফিল্ডটো আমাৰ কি হ'ব this will be more okay the net electric field of the external potential will be more তো তাৰ ফলত আমাৰ কি হ'ব এই যে ইলেক্ট্ৰন বোৰ বা ইয়াৰে যোনটো মেজৰিটি চাৰ্জ ক্যাৰিয়াৰ্স বোৰ কি হ'ব ইজিলি কোনফালে মুভ কৰিব কাৰণে চেষ্টা কৰিব holes bur ei barrier to juntu ase he barrier to cross kori pelai easily move koribo karone chesta koribo okay but eta irony etu ase je ki hobo jodi moi diagrammatically jodi sabolo jao diagrammatically moi jodi p forward biasing or reverse biasing or jodi sabolo jao ei diagram to important hoy se ki hobo in case of forward biasing or khetrot ki hobo forward biasing or khetrot ki hobo prothomote ami current to eneke lahe bahi jabo to kramannoy ki hobo voltage to okay say follow amar v dash d diso sorry eto I dash hobo yate se tolor current tuk moi reverse current to I dash bol likhisu aru yare juntu मैं voltage pam hetu v dash boli dekhwaisu okay eta ki hobo in case of forward biasing ki hobo ami jeneke ami voltage to increase korim teneke amar ki hobo current to increase hoy jabo okay but eta kotha tumi mon koribo lagibo je in case of forward biasing jonto current to hobo current to always this will always be in milliammeter okay but in case of reverse biasing this will always be in microammeter the current okay aru ki hobo so yate in case of reverse biasing eta reverse biasing or khetrot ki hobo reverse biasing or khetrot etu hobo jetia moi ki hobo prothom obosthat moi current to yare ki hobo
মই যে ভোল্টেজটো বহাই গৈ আছো তো কি হ'ব কাৰেণ্টৰ কোনো ধৰণৰ চেঞ্জেছ নহব সো মই ভোল্টেজ বহাই গৈ আছো এনেকুৱা এটা সময় আহিব যত নেকি কি হ'ব আমাৰ ভোল্টেজটো এবৰাপ্টলি বাঢ়ি যাব এবৰাপ্টলি কিহৰ কাৰণে বাঢ়ি যাব সে ইয়াতে মই কি দেখা পাইছিলো যে মই ইয়াতে প্ৰথম অৱস্থাত অকমান ভোল্টেজ দিছো ক্ৰমান্বয়ে তো আমি এগালমান ভোল্টেজ দিব নোৱাৰো will gradually increase it okay মই প্ৰথম অৱস্থাত অকমান ভোল্টেজ দিছো তেতিয়া কি হ'ব অকমান ইয়াৰে মেজৰিটি চাৰ্জ কেৰি ৰাখিব চেষ্টা কৰিব যদি মই বেছিকে দিউ তেতিয়া কি হ'ব ডিএসও এটা পইণ্টত এনেকুৱা আহিব যে ইয়াৰে যোনখিনি মেজৰিটি চাৰ্জ কেৰিয়াৰ্স আছে কি কি হ'ব এই জাংশনটো ভাঙি পেলাই কি হ'ব it can move towards each other okay এই কি হ'ব যদি মই এটা ডায়াগ্ৰামেটিক্যালি যে দেখুৱাব বিচাৰো কি হ'ব আমি ভালকে দেখুৱা এটো মই কি হ'ব ইন কেস অফ ৰিভাৰ্স বায়াসিং আমাৰ কি হ'ব কাৰেন্টটো একদম ইনিশিয়াল অৱস্থাত যদি মই ভোল্টেজ এপ্লাই কৰো কাৰেন্টটো একদম মাইনুট হ'ব এটা টাইম এনেকুৱা আহিব যত নেকি কি হ'ব তাৰে যেটা মই ভোল্টেজ ইনক্ৰিজ কৰি আছো তাৰ কাৰেন্টটো কি হ'ব এবৰাপ্টলি ইনক্ৰিজ হৈ পেলাই কি হ'ব তাৰে কি হ'ব যোনটো মেজৰিটি চাৰ্জ কেৰিয়াৰ্স বোৰ আছে চাৰ্জ কেৰিয়াৰ্স বোৰ কি হ'ব it will break the junction and it will try to flow towards each other okay এতিয়া কি হ'ব এই যে যোনটো পইণ্ট ওকে যোনটো পইণ্টত কি হৈছে আমাৰ এই যে মই কি কৈছে জাংশনটো ব্ৰেক কৰি পেলাই চাৰ্জ কেৰিয়াৰ্স বোৰ মুভ কৰিব কাৰণে চেষ্টা কৰিছে সেই পইণ্টটো এটা ব্ৰেকেজ পইণ্ট নহল জানো যত নেকি কি হল এই জাংশনটো ব্ৰেক কৰি পেলাই চাৰ্জ কেৰিয়াৰ্স বোৰ মুভ কৰিব কাৰণে চেষ্টা কৰিছে আৰু সেই পইণ্টটো মানে সেই পইণ্টটো লকে যত নেকি আমি এটো থ্ৰেশহোল্ড পইণ্ট বুলি ক'ব পাৰো যত কি হ'ব আমাৰ কাৰেন্টটো ইনক্ৰিজ হৈ লাহে ইনক্ৰিজ হৈ এবৰাপ্টলি যত বাঢ়ি গৈছে সেই পইণ্টটোক আমি কি বুলি ক'ব পাৰো threshold point বা threshold voltage to বুলি ক'ব পাৰো threshold point বা threshold voltage ক'ব পাৰো মই এটো ওকে এই threshold voltage টো যেতিয়া অতিক্ৰম কৰিব তেতিয়া কি হ'ব এই যোনটো আমাৰ জাংশনটো আছে it will break okay এতিয়া কি আমি জানো যে এই যে if this happens in natural বা day to day life যদি আমাৰ এটো যদি হয় হা আমি তেনেহলে কি হ'ব আমি তো আমাৰ ল্যাবত এটো কৰিব নোৱাৰো তো তাৰে কাৰণে আমি কি কৰিম in case of reverse biasing এই যোনটো পইণ্টটো আছে হা এই threshold পইণ্টত বা এই ব্ৰেকেজ পইণ্টত আমি এটা জাংশন ডায়োড ইউজ কৰিম হা এই ডায়োডটোক আমি কি বুলি কম জিনাৰ ডায়োড বুলি কম ওকে এই জিনাৰ ডায়োডটোৰ কাম কি এই জিনাৰ ডায়োডটোৰ কাম এটুৱে যে এটুৱে কি হেল্প কৰিব আমাৰ যোনটো এক্সেসিভ ভোল্টেজ আছে হা এক্সেসিভ ভোল্টেজটো আমাৰ কি হ'ব ৰেগুলেট কৰিব কাৰণে চেষ্টা কৰিব বা ৰেগুলেট কৰিব সো হেতু কাৰণে আমি এটা কমন কোৱেশ্চন আমি ডে টু ডে লাইফত দেখো যোনটো আহি থাকে ইউজুয়ালি boards হক বা তোমাৰ এন্ট্রান্সেস হক why zener diode is known as a voltage regulator zener diode is known as a voltage regulator এটু কাৰণে because আমাৰ কি হয় in case of reverse biasing at a point after crossing the threshold voltage কি হ'ব আমাৰ junction to the charge carriers will move towards each other breaking the junction okay and that point is our threshold voltage বা সেই মানখিনি আমাৰ voltage আমাক লাগিব to cross the কি হ'ব এই যোনখিনি আমাৰ ভোল্টেজ পালে হা এবৰাপ্টলি যোনটো বাঢ়ি গল তাৰ ফলত কি হ'ব এই জাংশনটো ভাঙি যাব এই ভাঙি যোৱাৰ কাৰণে কি হ'ব আমাৰ সাৰ্কিটটো ডিস্ট্ৰয় হৈ গল নহয় জানো সো তাৰ কাৰণে আমাৰ কি কৰিম আমি এটা স্পেসিফিক ধৰণৰ ডায়োড ইউজ কৰিম হেতুক আমি কি বুলি কম জিনাৰ ডায়োড বুলি কম ঠিক তেনেদৰে আমি কি কৰিম ফৰৱাৰ্ড বাইচিংৰ ক্ষেত্ৰতো আমাৰ কি হ'ব যেতিয়া আমি ভোল্টেজ এপ্লাই কৰি আছো মানে কাৰেন্টটো একদম মাইনুটলি বাঢ়ি আছে তো এটা পইণ্টত কি হ'ব ইয়াটো কাৰেন্টটো কি হ'ব একদম ঘপকে বাঢ়ি গৈছে হেই এইটো পইণ্টক আমি থ্ৰেশহোল্ড ভোল্টেজ বুলি ক'ব পাৰো বাট ইন কেস অফ ফৰৱাৰ্ড বায়াসিং আমি যোনটো ডায়োড ইউজ কৰিম সেই ডায়োডটোক আমি কি বুলি কম পিএন জাংশন ডায়োড বুলি কম ওকে এখিনি আছিল এটা ওভাৰঅল আইডিয়া সো লেটস মুভ অন টু দ্য এমসিকিউ সেকশন সো the first question that we have is for a PN junction diode the current in reverse bias may be কি হ'ব ৰিভাৰ্স বায়াসিংৰ ক্ষেত্ৰত যোনটো আমাৰ কাৰেন্টটো হ'ব কাৰেন্টৰ মানটো কি কাৰেন্টৰ মানটো সদায় কি হ'ব আমাৰ মাইক্ৰো এম্পিয়াৰ বা ইন কেস অফ মিলি এম্পিয়াৰ হ'ব ওকে এটো বস্তু মনত ৰাখিবা ওকে এন্ড ইন কেস অফ p-type extrinsic semiconductor is obtained when germanium is doped with okay যেতিয়া extrinsic semiconductor লগত যেতিয়া মই কি কৰিম
Germanium এটা কি হয় আমাৰ এটা tetravalent impurity হয় okay germaniumৰ কি থাকে external shellত কি থাকে 4টা okay তো germaniumৰ লগত যদি p type semiconductor মই পাব লাগে p type semiconductor মানে কি যত এটা হোল প্ৰডিউস হ'ব নহয় জানো মানে কি হ'ব হোল প্ৰডিউস কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই জাৰ্মেনিয়াম বা সিলিকনৰ লগত মই এটা গ্ৰুপ 3 এটা এটম এটা এলিমেন্ট এটা এড কৰিব লাগিব সো ইয়াৰ ভিতৰত গ্ৰুপ 3 এলিমেন্ট কোনটো আছে বোৰন নহয় জানো বোৰনৰ আমাৰ আউটাৰমোস্ট শেলত কিমান থাকে 3টা সো ইয়াতে বোৰনক যদি মই এড কৰো তেতিয়া কি হ'ব 1 2 3 তো this one will give us the whole okay since it is giving us the whole so it will give us the p type semiconductor okay again a pn junction is said to be forward bias pn junction ok ami kitia forward bias hoa boli kom ami koisilu jetia ami ki hobo jetia amar p side of the semiconductor it is connected to the positive end of the battery aro when the negative terminal ba negative end of the semiconductor ba end side of the semiconductor is connected to the negative end of the battery then we can form a forward biasing so yata kuntu option correct hoy the positive terminal of the battery is connected to the p side and negative terminal is connected to the n side so option 1 will be the correct answer okay so when a pn junction is reverse bias okay when a pn junction is reverse bias holes and electron tend to concentrate towards the junction the barrier tends to break down holes and electrons tend to move away from the junction okay when a pn junction is reverse bias pn junction eta je reverse bias kora jay tetia ki hobo amar ki hobo holes and electrons they tend to move away from the junction isn't it amar which is opposite to in case of forward biasing or khetrot ki asile amar junto barrier potential ha junto amar barrier potential aru amar junto inbuilt potential sorry amar junto external potential aru junto barrier potential hetu ki asile opposite dikhot thakar phalot ki hoisile junto majority charge carriers bur ki hoisile junctioner fale move korbo karone chesta korisile but in case of reverse biasing ki hoy amar junto external potential aru amar junto inbuilt potential they are in the same direction so ki hobo the holes and the electrons mane the majority charge carriers this will try to move away from the junction okay so in a reverse bias pn junction the current through the junction increases abruptly okay ei je ami ki dekhoisilo in case of reverse biasing ot khetrot ki hoisile ami jeta voltage to increase kori goi asilo ta current to kono dhoroner increase hoa nasile ha but eta point at ki hoisile jeta moi voltage to increase kori gois tene current to kono dhoroner changes aha nasil but eta point at ki hoisile yare juntu eta inuko eta point pabo moi tumelok koisilu juntu threshold voltage boli koisilu no threshold point to boli koisilu no he threshold voltage to otikram korar bisot ki hoise yare voltage to abruptly bahi jabo ei juntu point to moi juntu tumalko koisil threshold point to hetu eta specific naam ase hetu kami ki boli kobo paru threshold point boli kobo paru ba threshold voltage boli kobo paru tate juntu voltage utponno hoy ba moi kobo paru je etu point et juntu voltage to ase hetu kami aru ki eta namere janibo paru hetu kami ki here janibo paru breakdown voltage mane ki hoy jot amar junction to break hoy okay so breakdown voltage so the next question the increase in the width of the depletion region in a pn junction is due to ki hobo the increase in the width of the depletion region or width to ketia increase hoisile forward biasing or khetrot the reverse biasing or khetrot ki hoisile amar reverse biasing or khetrot amar ki hoisile jonto width to depletion region to amar ki hoisile increase hoi gosile hoy na so the next question during forward biasing in a pn junction width of the depletion region increases and resistance increases is it correct let's see the further options width of the depletion region decreases and resistance decreases width of the depletion region increases and the resistance decreases width of the depletion region decreases and resistance increases so
একে যেন লাগিছে নহয় জানো সো ফাৰ্স্ট অফ অল যোনটো বস্তু আমি মাৰ্ক কৰিব লাগে ইন কেস অফ ফৰৱাৰ্ড বায়াসিং আমাৰ কি হ'ব যোনটো উইথটো হ'ব কি হ'ব আমাৰ শ্ৰিংক হ'ব সো মানে উইথটো কি হ'ব আমাৰ ডিক্ৰিজ হ'ব আমি চাইলো কোনটো অপচনত আমাৰ উইথটো ডিক্ৰিজ হোৱা বুলি দেখাইছে বা ডিপ্লিশন ৰিজন ডিক্ৰিজ হোৱা বুলি দেখাইছে ক'ত দেখাইছে ইয়াতে দেখাইছে অপচন 3 দেখাইছে আৰু অপচন 2 দেখাইছে ওকে আৰু নেক্সট কি আমি চাব লাগে ৰেজিস্ট্যান্সটো চাব লাগে এটা দি আছে ৰেজিস্ট্যান্স ইনক্ৰিজ হৈছে এটা দি আছে ৰেজিস্ট্যান্স ডিক্ৰিজ হৈছে okay so আমি কি জানো in case of forward biasing আমাৰ কি হ'ব forward biasing ৰ ফলত কি হ'ব আমাৰ যোনটো ৰেজিস্ট্যান্স টো কি হ'ব আমাৰ ইনবিল্ট পটেনশিয়াল আৰু যোনটো আমাৰ এক্সটাৰ্নাল পটেনশিয়াল হেতু কি হ'ব in case of forward biasing they are in opposite direction so opposite directionত থাকাৰ ফলত কি হ'ব আমাৰ ৰেজিস্ট্যান্স টো কি হ'ব আমাৰ decrease hobo so let's see yes it is the option number 2 is the correct answer jot niki ki hobo in case of forward biasing amar jonto width hobo width of the ba junction potential to ba depletion region to amar ki hobo shrink hobo aru ki hobo amar jonto resistance to okay resistance to jiman mi external voltage apply koru tare ki hobo যোনটো আমাৰ জাংশন টু আমাৰ যোনটো মেজৰিটি চাৰ্জ ক্যাৰিয়াৰ্ছৰ যোনটো মুভমেন্ট হয় হেতু কি হ'ব কিবা জনে চেঞ্জেস হৈছিলে নাই হোৱাটো একো ধৰণৰ এনেকৈ বিশেষ একো চেঞ্জেস হোৱা নাই সো আমি কি হ'ব ইয়াৰে যোনটো ৰেজিস্ট্যান্স টু কি হ'ব ক্ৰমান্বয়ে ডিক্ৰিজ হৈ আছে হেতু কাৰণে কি হ'ব আমাৰ অপচন নম্বৰ 2 would be the correct answer so the last question when a pn junction is in forward bias increasing the battery voltage so কি আছিল in case of আমাৰ যেটা forward biasing মানে again I'm repeating যেটা আমি ব্যাটাৰীৰ পজিটিভৰ লগত যেতিয়া p সাইড টু কানেক্ট কৰিম আৰু যে ব্যাটাৰী নেগেটিভৰ লগত যেতিয়া মই কি কৰিম যেতিয়া মই n সাইড টু কানেক্ট কৰিম তেতিয়া আমি কি পাম এটা pn junction forward biasing ত পাম ওকে সো কি হ'ব forward biasing ত যেতিয়া আমি ভোল্টেজ টু ইনক্ৰিজ কৰি যাম আমি এটো বস্তু কৰ পৰা ভালকে গম পাম আমি গ্ৰাফৰ পৰা গম পাম okay জিমানে মই কি কৰিম আমি ভোল্টেজ টু ইনক্ৰিজ কৰি গৈ থাকিম তেতিয়া কি হ'ব ইয়াৰ যোনটো কারেন্ট টু হ'ব কি হ'ব it will gradually try to increase okay let's see if it's the answer or not yes it is the answer so কি হ'ব আমি জেনেকে this is the voltage this is the current and কি হ'ব ইয়াতে in case of forward biasing আমি জেনেকে আমি ভোল্টেজ টু ইনক্ৰিজ কৰি গৈ থাকো কারেন্ট টু হেই ধৰণে আমাৰ ইনক্ৰিজ হৈ গৈ থাকিব যোনটো জাংশনত আমাৰ যোনটো কারেন্ট উৎপন্ন হৈছিল হেতু আমাৰ ভোল্টেজৰ লগে লগে ইনক্ৰিজ হৈ যাই থাকিব in case of forward biasing but in case of reverse biasing কি হ'ব আমি যেতিয়া কি হ'ব ভোল্টেজ টু ডিএসও ক্ৰমান্বয়ে জানো আমাৰ ভোল্টেজ কারেন্ট টু জানো ইনক্ৰিজ হ'ব নহয় ডেফিনেটলি নহয় এটা পয়েন্টত যাই পেলে হ'ব যত কি হ'ব আমাৰ জাংশন টু ব্ৰেক হৈ পেলাই মেজৰিটি চাৰ্জ ক্যাৰিয়াৰ্ছ বোৰ they try to move towards each other okay আৰু হেই যে ব্ৰেকেজ পয়েন্ট টু আছিল আমাৰ বা হেই থ্ৰেশহোল্ড ভোল্টেজ টু বা হেই লিমিটিং ভোল্টেজ টু হেতু আমি কি বুলি কম ব্ৰেকডাউন ভোল্টেজ বুলি কম okay আৰু lastly আমি তাতে যোনটো ডায়োড ইউজ কৰিম হেতু আমি কি বুলি কম জিনাৰ ডায়োড ইউজ কৰিম আৰু ইন কেস অফ ফৰৱাৰ্ড বায়াসিং মই যোনটো ডায়োড ইউজ কৰিম হেতু আমি কি বুলি কম হেতু আমি কম যে that is the pn junction diode okay thank you there are more in the next class thank you